মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা তোমালোক সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো তোমালোকৰ পাঠ্যপুথিৰ মই ইংৰাজী পাঠ্যপুথিৰ দা ৰেইনবো এই কবিতাটো আজি তোমালোকৰ ওচৰলৈ মই লৈ আহিছো তোমালোকে সকলোৱে ৰামধেনু দেখিছা হয় নাই ৰামধেনু তোমালোক সকলোৱে দেখিছা মই তোমালোকক এই ৰামধেনুৰ দা ৰেইনবো মানে হৈছে ৰামধেনু এই কবিতাটো মই তোমালোকক বুজাবৰ কাৰণে যত্ন কৰিছো নিশ্চয় তোমালোকে কবিতাটো বুজিব পাৰিবা আহা এতিয়া আমি কবিতাটো পঢ়ো দা ৰেইনবো ফাৰ্স্ট ষ্টেঞ্জাটো লৈছো both sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than this boats মানে তোমালোকে জানা নাও both sail on the rivers নাওবোৰ ক'ত চলে নৈত চলে rivers মানে নৈ and ships sail on the seas আৰু জাহাজবোৰ ক'ত চলে সাগৰত চলে but clouds that sail across the sky কিন্তু মেঘবোৰ ক'ত যায় ক'ত ভাহি ফুৰে ক'ত চলে আকাশত ভাহি ফুৰে বা চলে আৰু prettier far than this আৰু সেইবোৰ কি হয় এইবোৰতকে বেছি ধুনীয়া এইবোৰ মানে নাও যে নৈত চলে আৰু জাহাজ যে সাগৰত চলে তাতকৈও যেতিয়া আকাশত মেঘবোৰ ভাহি ফুৰে বা মেঘবোৰ চলি যায় তেতিয়া সেইটো বেছি ধুনীয়া এতিয়া এইটো ষ্টেঞ্জাত দুটা টান শব্দ আছে across মানে হৈছে মাজেৰে far মানে হৈছে অধিক এতিয়া আমি সেকেন্ড ষ্টেঞ্জাটোলৈ আহো There are bridges on the rivers as pretty as you please There are bridges যেতিয়া দলংবোৰ থাকে on the rivers নৈৰ ওপৰত as pretty as you please তুমি হেবোৰ দেখি কি হোৱা সুখ অনুভৱ কৰা হেবোৰ দেখি তোমাৰ কি হয় ভাল লাগে pretty মানে ধুনীয়া বা ভাল লাগে যিবোৰ দেখি তোমাৰ ভাল লাগে but the bow that bridges heaven bow মানে হৈছে ধেনু কিন্তু যিখন আকাশত যিখন ধেনু থাকে that bridges heaven যিখনে কি হয় আকাশৰ পৰা দলং বনায় and overtops the trees overtops মানে ওপৰেৰে গছৰ ওপৰেৰে যিখন ধেনুৱে কি বনায় দলং বনায় and builds a road from earth to sky আৰু এটা ৰাস্তা বনায় earth to sky পৃথিৱীৰ পৰা আকাশলে is prettier far than this আৰু এইবোৰতকে ধুনীয়া দিস মানে এইবোৰ মানে কোনবোৰ নৈৰ ওপৰত থকা দলঙতকৈ যিখন আকাশৰ ওপৰ গছৰ ওপৰেৰে পৃথিৱীৰ পৰা আকাশলে কি হয় যিটো ৰাস্তা থাকে সেই ৰাস্তাটো বেছি ধুনীয়া এতিয়া আমি কোনটো ৰাস্তাৰ কথা কৈছে ৰেইনবো মানে ৰামধেনু এই ৰামধেনুৰ কথা ইয়াতে কোৱা গৈছে ইয়াতে ব্ৰিজেছ মানে তোমালোকে গম পালা কঠিন শব্দৰ অৰ্থ ব্ৰিজেছ হৈছে দলং বো মানে হৈছে ধেনু হেভেন মানে হৈছে আকাশ ওভাৰটপস মানে ওপৰেৰে যোৱা তোমালোকে নিশ্চয় কবিতাটো বুজি পালা আমি ইয়াৰ পিছত কবিতাটোৰ হ'ব লগা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে দা ৰেইনবো এই কবিতাটি বুজি পালা ঘৰত তোমালোকে ভালদৰে ৰিডিং কৰিবা ৰিচাইটেশ্যন কৰিবা আবৃত্তি কৰি মাতিবা স্পষ্টকৈ উচ্চাৰণ কৰিবা অৰ্থবোৰ বুজি ল'বা লগতে পাঠৰ পিছফালে যিবিলাক এক্সাৰসাইজ দিছে তোমালোকৰ প্ৰশ্ন উত্তৰ দিছে তোমালোকে ইংৰাজীত ভাল হাতৰ আখৰেৰে বহি লিখিবৰ কাৰণে যত্ন কৰিবা এতিয়া তোমালোকে কবিতাটি তিনিবাৰকৈ তোমালোকৰ বহিখনত ভাল হাতৰ আখৰেৰে লিখিবা আৰু প্ৰশ্ন উত্তৰবোৰ ঘৰত কৰিবৰ কাৰণে যত্ন কৰিবা আজিলৈ এতিয়া আহোঁ